শিৱসাগৰ আৰু বৃহত্তৰ সেই অঞ্চলটোত আচলতে আজিৰ তাৰিখত পৰিৱেশটো কেনেকুৱা কোন এতিয়ালৈকে অগ্ৰগতিত আছে কাৰণ শিৱসাগৰ বিধানসভা সমষ্টিটোৰ বিধায়কগৰাকী কিন্তু বিজেপি বা কংগ্ৰেছী তেওঁ এগৰাকী ৰাইজৰ দলৰ প্ৰতিনিধি প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছে গতিকে কিবা তাৰতম্য দেখিছে নেকি সামগ্ৰিক ৰাজ্যৰ প্ৰেক্ষাপটৰ সৈতে শিৱসাগৰৰ কৌস্তৱ মানস আমি ইতিমধ্যেও আলোচনা কৰিছিলোঁ শিৱসাগৰ বিধানসভা সমষ্টিটো কেইবাটাও দিশৰ পৰা এইবাৰ পঞ্চায়ত নিৰ্বাচনটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ প্ৰথম কথাটো হৈছে যে ইয়াত এগৰাকী বিৰোধী বিধায়ক আছে য'ত কংগ্ৰেছৰে মিত্ৰতাৰ কৰিবৰ বাবে তেওঁ শেষ মুহূৰ্তলৈকে যুঁজিলে কিন্তু শেষ মুহূৰ্তটো কংগ্ৰেছে তেওঁক এক প্ৰকাৰ গুৰুত্ব নিদিলে মিত্ৰতাৰ ক্ষেত্ৰত আৰু যাৰ বাবে তেওঁ আশা কৰিছিল যে শিৱসাগৰ জিলাখনৰ 6টাকৈ জিলা পৰিষদত তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব এনেধৰণৰ কিছু আশা কৰিছিল প্ৰস্তাৱ দিছিল কংগ্ৰেছলৈ কিন্তু কংগ্ৰেছে সেই প্ৰস্তাৱ মানি নললে গতিকে ৰাইজৰ দলে নিজে ইয়াত কংগ্ৰেছৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল অকলে দ্বিতীয় এংগুলটো হৈছে মানস শিৱসাগৰ জিলাখনত শিৱসাগৰ বিধানসভা সমষ্টিটোত ডিমৌ বাদ দি নাজিৰা বাদ দি ইয়াত আমগুৰি যিটো পুৰণা সমষ্টি বা বৰ্তমানৰ যিটো শিৱসাগৰ বিধানসভা সমষ্টি এই নতুন সমষ্টিটোত অসম গণ পৰিষদে মিত্ৰতা কৰা নাই বিজেপিৰ সৈতে সেইটো এটা খুব লক্ষণীয় বিষয় কাৰণ অসম গণ পৰিষদে বিজেপিৰ সৈতে যিটো সময়ত মিত্ৰ দল তেওঁলোকৰ চৰকাৰ চলি আছে সেই সময়ত বিজেপিৰে মিত্ৰতা নকৰি অসম গণ পৰিষদে অকলেই ইয়াত তেওঁলোকে প্ৰাৰ্থিত্ব দিছে অকলে তেওঁলোকে ইয়াত পঞ্চায়তত অৱতীৰ্ণ হৈছে ইয়াৰ কাৰণখিনি কি তাৰ কাৰণ যেতিয়া আমি বিধায়কগৰাকীক সুধিছিলোঁ বিধায়কগৰাকীয়ে কৈছিল যে আমাৰ সৈতে কোনো তেনেকুৱা ধৰণৰ সংঘাত হোৱা নাই বিজেপিৰ সৈতে কিন্তু আমি 2026ৰ বাবে এইটো এটা আখৰা হিচাপে তেওঁলোকে ভাবিছে বা আখৰা হিচাপে তেওঁলোকে এটা প্ৰস্তুতি চলাব বিচাৰিছে যে 2026ৰ প্ৰাক মুহূৰ্তত অসম গণ পৰিষদৰ যিটো ভেটি সেই ভেটিটোনো কেনেকুৱা আছিল আৰু অসম গণ পৰিষদৰ ভেটিটো মানস যেতিয়া আমি গাঁৱে ভূঞে গৈছিলোঁ তাত কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত য'ত আমগুৰি অসম গণ পৰিষদৰ এটা সুদৃঢ় ভেটি আছিল সেই আমগুৰি সমষ্টিটোৱে নোহোৱা হ'ল গতিকে বিধায়কগৰাকীৰ বিৰুদ্ধে কিন্তু ৰাইজৰ মাজত কিছু ক্ষোভ দেখিবলৈ পোৱা গৈছিল বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৰাইজৰ মাজত কিছু ক্ষোভৰ উদ্গীৰণ আমি দেখিবলৈ পাইছোঁ আৰু বাৰে বাৰে সেই কথাটো যেতিয়া তেওঁক প্ৰশ্ন কৰিছিলোঁ তেতিয়া তেওঁ এটা কথাই কয় যে আমগুৰি সমষ্টিটোতো নোহোৱা হোৱা নাই আমগুৰি সমষ্টি আছে 2026লৈকে আমগুৰি সমষ্টিটো থাকিব তেতিয়ালৈকে ময়ে বিধায়ক আৰু খুব দৃষ্টিগতভাৱে যেতিয়া আমগুৰি সমষ্টিটো নোহোৱাৰ পিছত শিৱসাগৰ বিধানসভা সমষ্টিক লৈ অসম বিধানসভা যেতিয়া অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া আমগুৰি সমষ্টিৰ বিধায়কগৰাকীয়ে থিয় হৈ তাত পোনছাতেই প্ৰশ্ন কৰিছিল যে আপুনি কিয় আমগুৰি সমষ্টিক লৈ প্ৰশ্ন উত্থাপন কৰিব আমগুৰি সমষ্টিৰ বিধায়কগৰাকী মই ইয়াত নিজে আছোঁ গতিকে তেওঁৰ যিটো আমগুৰি সমষ্টিটোক লৈ তেওঁৰ যিটো তাত ডেডিকেশ্যন থাকিব লাগিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰাক মুহূৰ্তত যি ৰাইজে বিচাৰিছিল সেই যিটো ডেডিকেশ্যন তেতিয়া যদি তেওঁ দেখুৱালেহেঁতেন হয়তো সমষ্টিটো ইয়াৰ পৰা বিলুপ্ত নহ'লহেঁতেন এনেধৰণে ৰাইজে চৰ্চা ৰাখিছে বা ৰাইজে কোৱাকৈ কৰিছে এতিয়া প্ৰসংগটো হৈছে যে অসম গণ পৰিষদৰ ভেটিটো এই পঞ্চায়ত নিৰ্বাচনত এটা বস্তু এটা দৃষ্টিকোণৰ পৰা কিন্তু স্পষ্ট হ'ব যে 2026লৈ অসম গণ পৰিষদৰ ভেটিটো থাকিব নে নাথাকে কাৰণ ইয়াত টিকটক লৈ বিজেপিৰে সৈতে যেতিয়া মিত্ৰ দল হিচাপে অসম গণ পৰিষদ আছে ইয়াত কিন্তু 2026ৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ কিন্তু এটা সংঘাত যে হ'ব সেই কথাটো নিশ্চিত কাৰণ বিজেপিৰ ফালৰ পৰা অসম গণ পৰিষদৰ ফালৰ পৰা যিটো দৃষ্টিকোণৰ আপুনি কথা কৈছে এতিয়া দুটা কথা মিত্ৰতাটো অসম গণ পৰিষদৰ বিজেপিৰ লগত আছেই এতিয়া অসম গণ পৰিষদে নিজৰ ভেটিটো সুদৃঢ় কৰিবৰ কাৰণে মাতিব নে বিজেপিৰ বশ্যতা স্বীকাৰ কৰিব সেইটোও কিন্তু জৰুৰী কথা আটাইতকৈ ডাঙৰ কথা মানস কাৰণ 2026ৰ প্ৰাক মুহূৰ্তত য'ত তেওঁলোকে পঞ্চায়ত নিৰ্বাচনটোত খুব দৃষ্টিগতভাৱে কিন্তু সমগ্ৰ ৰাজ্যৰ ভিতৰত আমগুৰি বা শিৱসাগৰ বিধানসভা সমষ্টিত তেওঁলোকে মিত্ৰতা কৰা নাই আৰু তাৰপিছত এতিয়া 2026ৰ প্ৰাক মুহূৰ্তত যিটো পৰিৱেশ আমি দেখিছোঁ যে লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰীৰ এখনেই সভা জাজিত হৈছিল সেই জাজিৰ সভাখনত কি হৈছিল তাত থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে যদি এটা মূৰত আছিল আনটো মূৰত প্ৰদীপ হাজৰিকা আছিল কুশল দুৱৰীয়ে যদি চাউণ্ডত গান বজাবলৈ কয় প্ৰদীপ হাজৰিকাই বৰগীত বজাবলৈ কয় গতিকে এনেকুৱা ধৰণৰ কিছু খাম খেয়ালি আমি দেখিছোঁ 2026ৰ প্ৰাক মুহূৰ্তত কিন্তু মিত্ৰ দলৰ বাবে এইটো এটা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।